এয়া আৰম্ভ কৰিছোঁ চাউলৰ পৰা। আজি উৰুকাৰ দিনা। আমি আচলতে উৰুকাৰ দিনাহে বনাইছোঁ, আগতে বনাবলৈ মই নাছিলোঁ, মায়ে বৰ ভালকৈ নোৱাৰে গোটেইখিনি কৰিব। তো এয়া নাৰিকল কাটি লৈছে। আৰম্ভণিৰ পৰাই ভিডিঅ' কৰিছোঁ আৰু চাই থাকোঁ শেষলৈকে আমাৰ উৰুকা কেনেকৈ গ'ল, আৰু আপোনালোকেও জনাব আপোনালোকৰ উৰুকানো কেনেকৈ কি কৰিলে। আৰু প্ৰথমে মই মাছ মাংসবিলাক বনাই লৈছোঁ যাতে পিছলৈ পিঠা পনাবিলাক বনাব পাৰোঁ। তো এয়া ছাগলী মাংস বনালোঁ আৰু এফালে বনাই থৈ দিছোঁ হাঁহৰ মাংস। গোটেইখিনি ৰেডি কৰি ৰাখি থৈছোঁ, খোৱাৰ সময়ত গৰম কৰি খালেই হ'ল আৰু তেনেকৈ। তাৰপিছত এইফালে মাছো ভাজি ৰাখি দিম। মানে গোটেইখিনি একেলগে কৰিলে দিগদাৰ হৈ যায়, সেইকাৰণে এফালৰ পৰা গোটেইখিনি কৰি গৈছোঁ। যিহেতু মই ঘৰত নাথাকোঁ, তো উৰুকাৰ দিনা আহিছোঁ ৰাতিপুৱা, আহি আৰম্ভ কৰি দিছোঁ আৰু এফালৰ পৰা। উৰুকা মানে বহুত বেছি ব্যস্ততাৰ দিন। আৰু মই এইফালে নাৰিকল ৰুকি আছে, কৈ আছে ভোগালীৰ কাৰণে আৰম্ভ কৰিছোঁ বুলি। এনেকৈ আৰু এয়া মাছো ভজা হৈয়ে যাব। তাৰপিছত মাহঁতে মাছ মাংস কণী একো নাখায়তো, তাৰ কাৰণে পনীৰ বনাই দিলোঁ অমিতা আৰু আলু দি। তাৰপিছত চব কৰি মেলি হোৱাৰ পিছত চাহ পানী খাই পিঠা বনাব ল'লোঁ। এইবাৰ নতুন টেকনিকত বনাইছোঁ পিঠা, এনেকৈ চেকনি দি। ভালেই হৈছে কিন্তু পিঠাকেইখন ধুনীয়া পাতল পাতল হৈছে। এনেকৈ আপোনালোকেও বনাব পাৰে। খোৱাত চখ থাকিলেও নাথাকিলেও বিহুৰ দিনাখন বনায়েই ভাল লাগে। তো এনেকৈ পিঠা বনালোঁ। আচলতে বহুত বেছি আইটেম কৰা নহ'ল। পিঠা, নাৰিকলৰ লাড়ু, তিলৰ লাড়ু আৰু মালপোৱা এনেকৈ বনালোঁ। কাৰণ বিহুৰ সময়ত এনেও এইবিলাক খাব মন নাযায়, পিছতহে মন যায়। সেইকাৰণে ভাবিছোঁ অলপ অলপ বনাম চব বস্তু, পিছতহে ভালকৈ আকৌ বনাম, পিছতহে খাব মন যায়। তো এয়া পিঠা হৈ গ'ল। পিঠাখিনিও ভাল দীঘল দীঘলে হৈছে বাৰু। তাৰপিছত এনেকৈ গোটেইখিনি ৰাখি থ'লোঁ আৰু ফেচবুকত, ইউটিউবত, যাতে কেতিয়াবালে চাব পাৰোঁ। সেইটোৱে আৰু আপোনালোকেও চাব। আৰু এয়া লাড়ু বনালোঁ ইয়াৰ 2 বছৰ আগত। এই বছৰ 2 বছৰ আগত পিঠা মোৰ একেবাৰে উঠা নাছিলে, মানে চাউলটো সেইটো পুৰণা আছিলে বা বেপাৰীৰ পৰা আনোতে মিক্স আছিল চাউল, তেনেকুৱাই কিবা হ'ব। এইবাৰ চাউল ভাল আছিলে কাৰণে পিঠাখিনিও বনাব পাৰিলোঁ, লগতে লাড়ু। আৰু বস্তু কিবা এটা বনালে ভাল হ'লে কৰি ভাল লাগে কামটো, তেনেকুৱা। তাৰপিছত ইফালে মালপোৱা বনাবৰ কাৰণে ৰাতিয়ে এইখিনি মাৰি থৈ দিছিলোঁ, চুৰা পিঠাগুড়ি দি আৰু লগত ঘি দি পেলাই গোটেইখিনি ধুনীয়াকৈ সানি থৈ দিছিলোঁ আৰু ৰাতিপুৱাহে পিঠা বনালোঁ। এইখিনি জহা চাউলৰ পিঠাগুড়ি আছিলে। এনেকৈ ধুনীয়াকৈ মাৰি কিনে ঢাকনি দি থৈ দিলোঁ, যাতে ৰাতিপুৱালৈ পিঠাগুড়িখিনি ফুলি থাকে। পিঠাগুড়িয়ে দিছোঁ বেছিকৈ, কিন্তু 2 কাপমান মই আটাও দিছোঁ, যাতে পিঠাকেইখন খাবলৈ অলপ কোমল হয়। অকল পিঠাগুড়ি দিলে বহুত বেছি টান হয় বাহিৰৰখিনি, আৰু ভিতৰৰখিনি বাৰু কোমল হয়, তেনেকুৱা হৈ থাকে। তাৰপিছত এইখিনি এনেকৈ ধুনীয়াকৈ য'ত যিমান লাডু লাগি আছিল সেইবিলাক ভাঙি দিলোঁ, পাৰাখিনি দি থৈ দিলোঁ ৰাতিপুৱালৈ। আৰু ইয়াক ঘি দিছোঁ 4-5 চামুচমান। কিন্তু হাতখনেদি কেমেৰা ধৰি থকাৰ কাৰণে মাজে মাজে লৰ হৈ আছে বাৰু। কিন্তু উৰুকাৰ দিনাখনে মোৰ মনটো বহুতেই বেয়া হৈ আছিলে, সেইবাবে বহুত বেছি আইটেম কৰিবৰ কাৰণে মনটোৱে নক'লে। কিন্তু মানে হয় ন, কেতিয়াবা কিবা এটা বস্তু বহুত আশা কৰাৰ পিছত যে নহয়, মনটো বেয়া লাগে। কিন্তু কাৰো দোষো নাথাকে সেইটোত, তেনেকুৱাই। এইখিনিত জানো কেমেৰাটো কি হ'ল। আৰু লাষ্টত ইয়াতে বেছি গোট মৰাৰ কাৰণে অকণ গাখীৰ দি দিছোঁ। গাখীৰ দি উঠি বনাব আৰম্ভ কৰিছোঁ। আকৌ ভালকৈ সানি লৈছোঁ। চাওকচোন পিঠাগুড়িখিনি ধুনীয়া ফ্লপি হৈছে।
এনেকৈ এইখিনি আৰু এইবাৰ মগত লৈ লৈছোঁ, নহ'লে কেওফালে পৰে, বৰ অশান্তি লাগে। তো এইবাৰ মালপোৱা বাৰু ভালেই হ'ল। এয়া হৈ গ'ল। চব বস্তু অলপ অলপ দেখাইছোঁ আৰু গোটেই ৰেচিপি দিয়া নাই বাৰু। আৰু এনেকৈ পিঠা বনালোঁ। তাৰপিছত বিহুৰ কেইটা দিন যিহেতু মাছ মাংস থাকেই, তো বৰ বিশেষ ভাতেদি খালে পেট বেয়া কৰিব পাৰে, সেইকাৰণে মই ৰুটি দিয়ে খাইছোঁ যিকেইটা দিন খাইছোঁ। তাৰপিছত এনেকৈ ৰুটি খাই ল'লোঁ। ৰুটিয়ে যিহেতু একো অপকাৰ নকৰে। হাঁহৰ মাংস ৰাতিৰ, মানে এইখিনি পিছদিনাৰ হয়, একেলগে গোটেইখিনি দি দিছোঁ বিহুৰ দিনা। বাকীবিলাকে বাৰু চাহ জলপান এইবিলাক খালে, ময়ো ডাইৰেক্ট মাংসতে ধৰিছোঁ। যিহেতু আমাৰ মাংস খোৱা বৰ বেছি মানুহ নাই, মাংস বহুত আনিলে, তো খাইছোঁৱে আৰু ইফালে ৰাতিপুৱা দেউতাই পায়স খাম বুলি কৈ আছিলে, সেইকাৰণে পায়সো বনাই দিলোঁ। মই পায়সটো মোৰ চিষ্টেমত বনাওঁ। তো চাউলখিনি অকণমান ঘিত ভাজি লওঁ যাতে ঘিৰ গোন্ধটো আহে, বা উতলি থাকোঁতেও ঘি দিব পাৰে। এনেকৈ ধুনীয়াকৈ চাউলখিনি ভাজি লৈ উঠি গাখীৰ দি দিছোঁ। পায়স খাই আমাৰ গোটেইকেইটাই ভাল পায় বাৰু। আৰু আমাৰ পায়স বনিলে অলপ বেছিকৈ বনে, মানে যাতে দোকানলৈ অলপ লৈ যাব পাৰে, তাতেও যেনিবা 2-3টা মানুহ থাকে, গোটেইকেইটাই খাব পৰাকৈ। তাৰপিছত এনেকৈ পায়স বনোৱাও বিশেষ ৰেচিপি দিয়া নাই বাৰু। একে খোৱাৰ পিছতে ভিডিঅ' কৰিলোঁ, কাৰণ আলহী আহিল দুপৰীয়া। আলহীৰ লগত লাগি থাকোঁতে আৰু পায়সৰ সেই কৰিব নহ'ল। কাজু কিচমিচ দিয়াটো অলপ দেখালোঁ, তাৰপিছত আৰু ভিডিঅ' ল'ব নহ'ল। তাৰপিছত চব আজৰি হোৱাৰ পিছত এবাৰ ভাতিবেলাকে গ'লোঁ টাউন যাম বুলি ভাবিছিলোঁ, অলপ মোৰ কাম আছিলে, কিন্তু টাউন আজি গোটেই বন্ধ, তো বিশাললৈ গ'লোঁ। তাৰপিছত বিশালত যাই এনেই কিবা অকণমান ল'ব লগা আছিলে, তাকে ল'লোঁ। পানীৰ বটল এটা, আৰু এয়া পায়স যে বনাই আছিলোঁ, এয়া সন্ধিয়া কেইজনমান আলহী আহিল। আলহী মানে ঘৰৰে ল'ৰা, তো সিহঁতক চাহ খাব মাতিলোঁ। তাৰপিছত মায়ে এইখিনিত কেমেৰা ধৰি আছিল, বাৰে বাৰে কেমেৰাটো ভুল কৰে, তো মই গালি দিছিলোঁ, ভালকৈ ধৰিব নাজানা নেকি বুলি। তো তাৰপিছত চাহ এনেকৈ কৰিলোঁ ল'ৰাকেইটাৰ কাৰণে। তাৰপিছত দুপৰীয়াতে কমলা খাইছিলোঁ, সেইটো দিব আচলতে পাহৰিয়ে গৈছিলোঁ। এডিটিঙত লাষ্টৰ ফালে আহি গ'ল, তো এতিয়াই লগাই দিলোঁ। ছোৱালী এজনী আহিছিলে, তাইক কমলা খাওঁ, মাছ মাংস খাই থকা গৈছে। তাৰপিছত কমলা, জলকীয়া, নিমখ এনেকৈ দি সানি খালোঁ। এইটো কিন্তু আপোনালোকে খাবই দেই, নহ'লে আপোনাৰ ঠাণ্ডা আধৰুৱা যাব কমলা অবিহনে। তো এনেকৈ ধুনীয়াকৈ সানি খালোঁ। দুদিনৰ মিলাই একেলগে দি দিছোঁ, উৰুকা আৰু বিহুৰ, কাৰণ এটা এটা ভিডিঅ' দি থাকিবলৈ মোৰ নিচিনা এলেহুৱা মানুহৰ জানেই নহয়, বহুত ভিডিঅ' জমা হৈ আছে, শ্বুট কৰি থৈ দিছোঁ, কিন্তু দিবৰ কাৰণেহে সময় পোৱা নাই। তো তাই ক'লে জলকীয়া বেছি হ'ব, কমাই দিলোঁ অলপ। তো এয়া খাব পৰা হৈ গ'ল। আৰু ঠাণ্ডা দিনত ভাবিছিলোঁ, ঠাণ্ডা দিন বুলি নহয়, নতুন বছৰত ভাবিছিলোঁ যে পানী খোৱা আৰম্ভ কৰিম, ৰেগুলাৰ ৰাতিপুৱা পানী খাম, কিন্তু ভবাতেই থাকি গ'ল।
খাবই হোৱা নাই সেইকাৰণে আজি বিশাল গৈ পানী বটল এটা লৈ আহিছোঁ যাতে হাফ লিটাৰৰ বটল আচলতে যাতে পানী খাব পাৰোঁ আচলতে বটলটোৰ জুচতহে যদি পানী খোৱা যায় আৰু তো কমলা টেষ্টি হৈছিলে তাৰপিছত আকৌ ৰাতিৰ কাৰণে আকৌ একেই আইটেম তাৰপিছত এইখিনিত কৈ আছিলোঁ যে মাংস আৰু ৰুটি খালে ইমান এটা অপকাৰ নকৰে ভাতৰ লগত খালে অপকাৰ কৰে তাকে সেইখিনি আৰু আৰু এইখিনিত বিশালত যাওঁতে আজি এটা মোৰ লাভেই হ'ল মোৰ বহুত দিনৰ পৰা কইন জমা হৈ আছিলে তো মোৰ 400 টকাৰ বজাৰ প্ৰায় 200 টকাত হৈ গৈছে তো সেইটোও জনাই থলোঁ তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব নাপাহৰিবা আৰু যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ কাৰণেই ভিডিঅ'বিলাক বনাইছোঁ